সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক সকলো অৱগত যে অহা 20 তাৰিখে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। দ্বিতীয় কাৰ্যসূচী হিচাপে তেখেতে গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব। এই উপলক্ষে ৰাজহুৱা সভা তেখেতে সম্বোধন কৰিব আৰু তাৰ ঠিক পিছতেই তেখেত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিব। অসম বিজেপিৰ বা আমাৰ ৰাজ্যিক বিজেপিৰ ইতিহাসত এইটো প্ৰথম হ'ব যে প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কাৰ্যালয়লৈ আহিব। মোদী ডাঙৰীয়া বা বাজপেয়ী ডাঙৰীয়া আগতেও অসমলৈ আহিছিলে, কিন্তু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ তেখেতসকল কেতিয়াও অহা নাছিলে। এইবাৰ আমাৰ বাবে এটা পৰম সৌভাগ্য যে মোদী ডাঙৰীয়া নিজে আমাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব। স্বাভাৱিকভাৱে ই আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন হ'ব আৰু কাৰ্যালয়লৈ আহোঁতে এটা 1 কিলোমিটাৰ আমি তেখেতৰ সন্মানাৰ্থে আমাৰ কাৰ্যকৰ্তাসকলে ৰোড শ্ব'ৰো আয়োজন কৰিছে। সেইদিনাখনৰ কাৰ্যসূচী সামৰি 21 তাৰিখে ৰাতিপুৱা তেখেতে ব্ৰহ্মপুত্ৰত 25 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চা, পৰীক্ষাত কেনেকৈ সাজু হ'ব লাগে, প্ৰস্তুত হ'ব লাগে, তাৰ ওপৰত তেখেতে চৰ্চা কৰিব প্ৰায় আধা ঘণ্টা 40 মিনিট সময়। তাৰ পিছত তেখেত শ্বহীদ স্মাৰকলৈ আহিব, অক্ষয় বন্তিত শ্ৰদ্ধাঞ্জলি জনাব আৰু শ্বহীদ স্মাৰকত থকা মাৰ্টায়াৰ্ছ গেলাৰী বা শ্বহীদ গেলাৰীলৈ তেওঁ যাব। 860 গৰাকী শ্বহীদৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত তেখেতে মাল্য অৰ্পণ কৰিব আৰু মোদী ডাঙৰীয়াই যেতিয়া অক্ষয় বন্তিত মাল্য অৰ্পণ কৰিব, নেপথ্যত আমাৰ শিল্পীসকলে শ্বহীদ প্ৰণামো তোমাক গীতটিও পৰিৱেশন কৰি থাকিব। শ্বহীদ স্মাৰকৰ কাৰ্যসূচী সামৰি তেখেত ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ৰ পৰা নামৰূপ 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া উৎপাদন কৰিব পৰা নতুন এটা সাৰ কাৰখানাৰ ভূমি পূজন মোদী ডাঙৰীয়াই সম্পূৰ্ণ কৰিব আৰু তাৰ পিছত তেখেত নতুন দিল্লীলৈ উভতি যাব। মোদী ডাঙৰীয়াৰ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে 29 ডিচেম্বৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহিব। গুৱাহাটীত তেখেতে পুলিচ আয়ুক্তৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। গুৱাহাটীৰ CCTV ব্যৱস্থাৰ তেওঁ উদ্বোধন কৰিব আৰু গুৱাহাটীত আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প, যি পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ, উত্তৰ পূৰ্বাঞ্চল নহয়, সমগ্ৰ পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ হ'ব। 5000 লোকে বহি অনুষ্ঠান চাব পাৰিব। এই প্ৰেক্ষাগৃহটোৰ তেখেত শুভ উদ্বোধন কৰিব আৰু সিদিনাখনেই তেখেতে বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা জন্মভূমি প্ৰকল্পও তেখেতে উদ্বোধন কৰিব। অৰ্থাৎ 20 আৰু 29 তাৰিখ দুজন আমাৰ নেতা অসমলৈ আহিব, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী। 26 আৰু 27 তাৰিখে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু ষ্টেট কাউন্সিল
এই দুইখনৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতো আমি আশা কৰিছোঁ যে আমাৰ নতুনকৈ নিৰ্বাচিত কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া, BL সন্তোষ ডাঙৰীয়া আৰু আমাৰ নিৰ্বাচনৰ বাবে বিশেষভাৱে নিযুক্তিপ্ৰাপ্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, হৰীশ দ্বিবেদী ডাঙৰীয়া সকলো উপস্থিত থাকিব। অহা কালিৰে পৰা গোটেই ডিচেম্বৰ মাহটো আমাৰ এটা নহয় এটা কাৰ্যসূচী থাকিবই। সেই বিষয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগত আজি মই কাৰ্যকৰ্তাসকলৰ লগত বহি এটা আলোচনাত মিলিত হ'লোঁ। যোৱাকালি মই ডিব্ৰুগড়ত আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু মই ভাবোঁ যে এই আটাইকেইটা কাৰ্যসূচী আমাৰ কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত সুকলমে পাৰ হৈ যাব।